চাওক আমি বিগত লোকসভা নিৰ্বাচনত ৰাইজৰ দল জাতীয় পৰিষদ আমি একত্ৰিতভাৱে নিৰ্বাচন খেলিছোঁ আৰু 2026 চনতো আমাৰ সভাপতিয়ে ঐক্যমঞ্চৰ ফালৰ পৰা কৈছে যে আমি একেলগে নিৰ্বাচন খেলিম আৰু সেই সময়ত উপ নিৰ্বাচনৰ কোনো কথা নাছিলে। কালি তেখেতে সংবাদমেল সম্বোধন কৰিছে, তেখেতসকলৰ এক্সিকিউটিভ আছিলে। গতিকে প্ৰত্যেক দলৰে এটা নিজাববীয়া চিন্তা থাকে, নিজাববীয়া সাংগঠনিক দিশ তেওঁলোকে উন্নত কৰাৰ অধিকাৰ আছে, তাত আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। কিন্তু যিটো কথা কোৱা হৈছে যে বঙাইগাঁও আঞ্চলিক দলক এৰি দিব লগা হয়, আপোনালোকে জানিব 2021 চনতো AJP আৰু ৰাইজৰ দলে বঙাইগাঁও বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে, একেলগে থিম ছং বনাইছিলে, একেলগে ইলেকশ্যন খেলিছে, ঘৰে ঘৰে কেম্পেইনিং কৰিছে আৰু বঙাইগাঁওবাসী ৰাইজে, বঙাইগাঁও সমষ্টিৰ ৰাইজে 13,000 ভোট তেখেতসকলক প্ৰদান কৰিছে। গতিকে আঞ্চলিক দলৰ তেওঁলোকৰ শক্তিটো তেওঁলোকে এবাৰ আওৰাই চাইছে, কিন্তু তৃণমূল পৰ্যায়ৰ ফালৰ পৰাও কথাখিনি তথ্যভিত্তিক আৰু মাননীয় অখিল গগৈ ডাঙৰীয়াক হয়তো ভালকৈ যোগান ধৰা নাই তথ্যখিনি। কাৰণ বিগত 8টা বিধানসভা নিৰ্বাচনত ধাৰাবাহিকভাৱে বঙাইগাঁওবাসী ৰাইজে কংগ্ৰেছক অগপ দলৰ বিকল্প হিচাপে চিহ্নিত কৰি আহিছে। আমি খুব বেয়া দিনতো 45,000 ভোট বঙাইগাঁৱৰ পৰা আমি পাই আহিছোঁ। গতিকে ক'ত 13,000 আৰু ক'ত 45,000, সেইটো এটা পৰ্যায়। আৰু এটা কথা, AJPৰ আঞ্চলিকতাবাদী শক্তিৰ দ্বাৰা বঙাইগাঁৱত কেতিয়াও ফণীভূষণ চৌধুৰীয়ে ইলেকশ্যন জিকা নাই। আনৰ বকচাত উঠি ফণীভূষণ চৌধুৰীয়ে ইমান দিনত জিকি আছে। BJPৰ বকচাত উঠি 2টা নিৰ্বাচন জিকিলে যোৱাবাৰ, তাৰ আগতে CPIMৰ বকচাত উঠিছিল। মানে লতা যেনেকৈ বগুৱাই যায় ইলেকশ্যন জিকে, ফণীভূষণ চৌধুৰীৰ নিজা শক্তি নাই। আৰু ফণীভূষণ চৌধুৰীৰ AJP দলৰ প্ৰকৃত শক্তি হ'ল বঙাইগাঁৱত 27,000 ভোট, যোনটো 2014 চনৰ লোকসভা নিৰ্বাচনত যেতিয়া ফণীভূষণ চৌধুৰীয়ে এককভাৱে AJP দলৰ হৈ ইয়াতে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, তেতিয়া তেওঁলোকে 27,000 ভোট পাইছিল। মানে বঙাইগাঁওবাসী ৰাইজে তেখেতসকলক 27,000ৰ সীমাবদ্ধতাতে ৰাখিছে। সেই দিশেদি যদি চাব লগা হয়, AJPৰ 27,000 ভোট, ৰাইজৰ দল আৰু AJPৰ 13,000 ভোট, আৰু কংগ্ৰেছৰ বিগত আপোনাৰ লাষ্ট লোকসভা নিৰ্বাচনত যদি চাওঁ অলমষ্ট 39,000, 39,000 ভোট। মানে সেই দিশেৰে চাব গ'লে আজিৰ তাৰিখত আটাইতকৈ শক্তিশালী, এককভাৱে শক্তিশালী স্থিতিত থকা দলটোৱেই হ'ল কংগ্ৰেছ। গতিকে বঙাইগাঁওবাসী ৰাইজৰ যিটো আৱেগ, যিটো প্ৰত্যাশা, আৰু বঙাইগাঁওবাসী ৰাইজৰ এতিয়া আৱেগ আৰু প্ৰত্যাশাটো এইটো পৰ্যায়ত গৈছে যে ইণ্ডিয়া এলায়েন্সৰ যেতিয়া এটা ভাল দিন আহিছে, ইণ্ডিয়া এলায়েন্সে অনাগত সময়ত চৰকাৰ গঠন কৰাৰ প্ৰক্ৰিয়াত আছে, 26ত আমাৰ চৰকাৰ হ'ব অসমত। গতিকে এইখিনি সময়ত আমিও বিনম্ৰভাৱে অনুৰোধ কৰোঁ যে বঙাইগাঁওবাসী ৰাইজৰ আৱেগ অনুভূতিক গুৰুত্ব দিয়ক। ইয়াতে পোৱা নোপোৱাৰ বেদনাৰ কথা নাই, ইয়াতে সামগ্ৰিকভাৱে বঙাইগাঁওখন যে ইমান দিনত অনুন্নত হৈ আছে, বঙাইগাঁৱত যে ইমান আমাৰ দাঁতিকাষৰীয়া ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ অলৰেডি মেডিকেল কলেজ হৈ গ'ল, বৰপেটাত মেডিকেল কলেজ হৈ গ'ল, আমাৰ বঙাইগাঁৱত এতিয়াও হোৱাই নাই। বঙাইগাঁৱত আৰ্থিকভাৱে, অৰ্থনৈতিকভাৱে, বাণিজ্যিকভাৱে সকলো দিশতে পিছ পৰি আছে, আৰু তাৰ মেইন হোতাটোৱে হ'ল ফণীভূষণ চৌধুৰী। গতিকে ফণীভূষণ চৌধুৰীৰ উত্তৰসূৰীক যদি আমি আকৌ এবাৰ বঙাইগাঁও সমষ্টিত সুযোগ দিয়া হয়, তেনেহ'লে বঙাইগাঁও সমষ্টিটো আকৌ 10-50 বছৰলৈকে পিছুৱাই থাকিব। গতিকে এটা আৱেগবিহুল পৰিৱেশ, আৰু সেইকাৰণে আৱেগবিহুল ৰাইজৰ যিখিনি মনৰ কথা, উন্নয়নৰ যি ধাৰা এটা ৰাইজে নতুনকৈ আনিব খুজিছে, তাৰ কাৰণে আমিও বিনম্ৰভাৱে ৰাইজৰ দলৰ কাৰ্যপন্থাকো সন্মান কৰোঁ, আৰু তেওঁলোককো আমি অনুৰোধ জনাওঁ যে ইয়াতে আৱেগিক হৈ নহ'ব, ইয়াতে থাকিব কেমেষ্ট্ৰি। পলিটিক্সত অকল মেথামেটিক্স নহয়, কেমেষ্ট্ৰি দ্বাৰাহে হ'ব। গতিকে এই কেমেষ্ট্ৰিত কংগ্ৰেছ দল আজিৰ তাৰিখত শক্তিশালী স্থিতিত আছে, আৰু অগপক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ কাৰণে আৰু ভিতৰি কিছুতো আপোনালোকে গম পায় যে তেওঁলোকৰ মাজত মিলা প্ৰীতিৰ অভাৱ হৈ গৈছে। বহুকেইটা ভাগত অগপ দলৰ নেতাকৰ্মীসকল বিভক্ত হৈ গৈছে। BJPৰ নেতাকৰ্মীসকলৰ অগপৰ প্ৰতি কিমান মৰম আছে, যোৱা আপোনাৰ মিউনিচিপেল ইলেকশ্যনতে দেখা পাইছে যে AJP আৰু BJPয়ে ডিফাৰেণ্ট হৈ যেতিয়াই খেলিছে, তেতিয়াই এটা শ্ৰেণীৰ মানুহে AJPক ভোটেই দিয়া নাই। গতিকে কংগ্ৰেছৰ প্ৰতি ৰাইজৰ এটা আস্থা আছে আৰু শক্তি মানুহে দিব খুজিছে। গতিকে সেই ৰাইজৰ
মই এটা কথা বাৰুকৈ বাৰে বাৰে অনুৰোধ জনাইছোঁ সংশ্লিষ্টসকলৰ কৰ্তৃপক্ষক যে ৰাইজৰ আৱেগ আৰু ৰাইজে যি উন্নয়নৰ ধাৰা এটা আনিব বিচাৰিছে তাতে পোৱা নোপোৱাৰ বেদনাটো বাদ দি সামগ্ৰিকভাৱে বঙাইগাঁৱৰ আৰ্থ সামাজিক উন্নয়নৰ স্বাৰ্থত এইবাৰ বঙাইগাঁও সমষ্টিটো কংগ্ৰেছ দলক দিব লাগে। কাৰণ কংগ্ৰেছ দলৰ প্ৰতিটো স্তৰৰ তৃণমূল নেতাকৰ্মীৰ যিখিনি মনোভাৱ, আমাৰ যেতিয়া জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ নেতৃত্বত যে আমাৰ সভা হৈছিলে 3দিনীয়াকৈ, তাতে ভূপেন বৰা ডাঙৰীয়া নিজা সিদ্ধান্ত নহয়, তৃণমূল বুথৰ সভাপতি, মণ্ডলৰ সভাপতি, ব্লকৰ সভাপতি, জিলাৰ সভাপতি, প্ৰত্যেকটো স্তৰৰ মহিলা, যুৱ, ছাত্ৰ আটাইৰে মতামত গ্ৰহণ কৰিহে ভূপেন বৰা ডাঙৰীয়াই এই মন্তব্যটো আগবঢ়াইছে। গতিকে আমাৰ ফালৰ পৰা এইটো অনুৰোধ যে শক্তি যিহেতু কংগ্ৰেছৰ আছে, সেই শক্তিত বাকী দলসমূহেও আমাৰ লগত যিখিনি দলে ইমান দিনত সহযোগিতা কৰিছে তেওঁলোকে আৰু অধিক শক্তি প্ৰয়োগ কৰি বঙাইগাঁও সমষ্টিটো এই যে এজন অকৰ্মণ্য মানুহৰ হাতৰ কবজাত যে আছে তাৰ পৰা উদ্ধাৰ কৰাৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।